চাওক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলিৰ পিছতে এতিয়া চৰম অৰাজকতা দেখিবলৈ পোৱা গৈছে আদানী গ্ৰুপৰ। কিয়নো বিমানবন্দৰৰ সন্মুখ ভাগত থকা যিটো ছয়লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে নিজৰ মইমতালিৰে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে আদানী গ্ৰুপে। আৰু তাক লৈ জাউৰ খাই উঠিছে স্থানীয় লোকসকল, বিভিন্ন দল সংগঠন, লগতে ইয়াৰে যিসমূহ স্থানীয় যান বাহন চালক আছে, এই চালকসকল বৰ্তমান আচলতে চালকসকলে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰিছে। মই বৰ্তমান ভিডিঅ' জাৰ্নেলিষ্ট গৌতম জ্যোতিক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে চাওক কিদৰে আচলতে এই যি ছয়লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ সম্পূৰ্ণৰূপে আদানী গ্ৰুপে নিজৰ মইমতালিৰে অসম চৰকাৰ তথা প্ৰশাসনক সম্পূৰ্ণৰূপে নৎসাত কৰি নিজৰ মইমতালিৰে এনেদৰে এটা অংশ বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে তেখেতসকলে এই যি পথছোৱা আছে, ছয়লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ যিসমূহ ডিভাইডাৰ আছে, ক্ৰছিংসমূহ আছে, সেই ক্ৰছিংসমূহ সম্পূৰ্ণৰূপে নিজৰ ফালৰ পৰা নিজে বেৰিকেড লগাই সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে এই ক্ৰছিংসমূহ। আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰে যিসমূহ আচলতে যান বাহন চালকসকল আছে, লগতে বিভিন্ন স্থানীয় লোকসকল আছে, তেখেতসকলে যদিহে ডিভাইডাৰ ক্ৰছ কৰিব লগা হয় তেতিয়াহ'লে বহু যোজন বাট অতিক্ৰম কৰি সম্পূৰ্ণৰূপে মিৰ্জাপুৰৰ পৰা গড়ল হৈ তেখেতসকলে ঘূৰি আহি এই ডিভাইডাৰসমূহ ক্ৰছ কৰিব লগা বা পাৰ কৰিব লগা হয়। লগতে এই কথা উল্লেখ কৰিব লাগিব যে আদানী গ্ৰুপৰ ফালৰ পৰা এখন ৰিকভাৰী ভেন ইয়াতে নিয়োজিত কৰা হৈছে, যিখন ভেনেৰে এই অঞ্চলসমূহত যদিহে কোনো স্থানীয় গাড়ীসমূহ, যান বাহনসমূহ ইয়াতে যদি পাৰ্কিঙৰ ব্যৱস্থা কৰে, অকণমান সময়ো ৰখাই থোৱা হয়, তেতিয়াহ'লে সেই ৰিকভাৰী ভেনেৰে আচলতে উঠাই নিয়ে আদানী গ্ৰুপে। আৰু এই ধৰণে আদানী গ্ৰুপৰ মইমতালি চলি থকাত এক প্ৰকাৰ ক্ষোভত ফাটি পৰিছে ইয়াৰে স্থানীয় লোকসকল, স্থানীয় বহুকেইগৰাকী যান বাহন চালক, লগতে বিভিন্ন দল সংগঠন। আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে অসম যুৱ সংঘৰ আচলতে লোকসকল, বিভিন্ন সদস্য আমাৰ লগত উপস্থিত আছে। আমি পোনে পোনে তেখেতসকলৰ ওচৰলৈ গৈ কিছু মন্তব্য ল'বৰ বাবে চেষ্টা কৰিছোঁ। আদানী গ্ৰুপৰ যি মইমতালি, চৰম অৰাজকতা, কাৰণ এই যি ৰাষ্ট্ৰীয় ঘাইপথ, আদানী গ্ৰুপে কেৱল এয়াৰপৰ্টটো লৈছে, বিমানবন্দৰ তেখেতসকলৰ দায়িত্ব আছে, কিন্তু তেখেতসকলে দেখা পাইছোঁ যে এই যি সন্মুখৰ ভাগত থকা যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো তেখেতসকলে এক প্ৰকাৰ নিজৰ মইমতালি আৰম্ভ কৰি দিছে। যদি আপুনি চাব যায় বহু কিলোমিটাৰ জুৰি এই যি পথছোৱা, এই পথছোৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছে আৰু ডিভাইডাৰসমূহ তেখেতসকলে বন্ধ কৰিছে, যাৰ ফলত বহু কষ্ট হৈছে ৰাইজৰ। কি ক'ব এই মুহূৰ্তে? নাই, আচলতে চাওক, আদানী গ্ৰুপে আচলতে প্ৰশাসনক নামানে নেকি? অসম চৰকাৰৰ যিটো আপোনাৰ বিভাগ আছে, তেওঁলোকক কি ৰাষ্ট্ৰীয় প্ৰাধিকৰণ বিভাগ যে আছে, তেওঁলোকক নামানে নেকি? আপোনালোকৰ মাধ্যমেদি আমি অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে দেখা পাইছে আৰক্ষী প্ৰশাসন আহিছে, যে আৰক্ষী প্ৰশাসনক কোনো ধৰণৰ তেওঁলোকে নটিচ জাৰি কৰা নাই এই যে পথছোৱা যে বন্ধ আছে বুলি পেলাই। আৰু কেৱল আমি এটা কথা ক'ব বিচাৰিছোঁ, কেৱল ইয়াতে এয়াৰপৰ্টটোৱে নাইতো, ইয়াতে নতুন টাৰ্মিনেলটোৱে নাই, ইয়াতে অনুষ্ঠান প্ৰতিষ্ঠান, স্কুল, কলেজ বহুকেইখন আছে। কিন্তু এই আদানী গ্ৰুপে এই ৰাস্তাটো যি আচলতে ছয়লেনযুক্ত যিটো ৰাস্তা, তেওঁলোকে কেনেকৈ বন্ধ কৰিবৰ কাৰণে ক'ত সাহস পালে আৰু ক'ত কেনেদৰে কৰিলে? আমি পুলিচক যেতিয়া আমি যোগাযোগ কৰিলোঁ, তেওঁলোকে এই বিষয়টো নাজানে। এইটো আচলতে একদম লজ্জাজনক আচলতে ঘটনা। কাৰণ এইবাবে লজ্জাজনক ঘটনা যে স্থানীয় প্ৰশাসনে আচলতে জ্ঞাত নহয় এই বিষয়টোৰ ওপৰত। কিহৰ কাৰণে জ্ঞাত নহয় আপোনালোকে? যদি আপোনালোকে জ্ঞাত নহয়, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওক। আপোনালোকে দেখা পালে যে আৰক্ষী প্ৰশাসন ইয়াতে বাহিৰত ৰখি আছে, তেওঁলোকক যোগাযোগ কৰাৰ চেষ্টা কৰিছে আদানী গ্ৰুপৰ মানুহ, কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে ওলাই অহা নাই। তাৰে কাৰণে আপোনালোকৰ মাধ্যমেদি আমি গুৱাহাটী মহানগৰ প্ৰশাসনক আমি আপোনালোকৰ মাধ্যমেদি এটা অনুৰোধ জনাব বিচাৰিছোঁ যে অনতিপলমে এই ৰাস্তাটো মুকলি কৰি দিয়ক। আপোনালোকে দেখা পাইছে যে এই ৰাস্তাটো যিটো নতুন টাৰ্মিনেলেৰে যদি আমি এখন গাড়ী যদি লৈ পেলাই যাব যদি লগা হয়, 2 কিলোমিটাৰ আঁতৰৰ পৰা আমি ঘূৰাই পেলাই আহিব লাগিব। কিন্তু চালে আপুনি 100 মিটাৰ দূৰতে এটা ডিভাইডাৰৰ ক্ৰছিং এটা আছে, কিন্তু তেওঁলোকে কিন্তু এই ক্ৰছিং যিমানকেইটা আছে, 4-5টা ক্ৰছিং আছে, তেওঁলোকে কিন্তু বন্ধ কৰি দিছে। কেৱল নিজৰ কিবা স্বাৰ্থই আছে নে কি আছে নাজানো। তাৰে কাৰণে আপোনালোকৰ মাধ্যমেদি আদানী গ্ৰুপক পোনপটীয়াকৈ আমি সকিয়নি এটা প্ৰদান কৰিব বিচাৰিছোঁ সদৌ অসম যুৱ সংঘৰ ফালৰ পৰা, যে এই বিষয়টো যদি আপোনালোকৰ কোনো ধৰণৰ যদি তেনেকুৱা বিভাগীয় কৰ্তৃপক্ষ যদি কোনো ধৰণৰ জাননী জাৰি কৰা নাই, তেতিয়া নহ'লে আপোনালোকে সোনকালে এইটো মুকলি কৰি দিয়ক, নহ'লে কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব বুলি আপোনালোকৰ মাধ্যমেদি স্পষ্ট সকিয়নি দিব। আৰু এটা বৰ লজ্জাজনক কথা, যিহেতুকে আমি আদানী গ্ৰুপৰ যিসকল ইয়াতে কৰ্মকৰ্তা আছে, তেখেতসকলক আমি সোধপোছ কৰিছিলোঁ। তেখেতসকলে কৈছে যে সঘনাই এই অঞ্চলটোত আজি 2 মাহ আগৰ পৰা ইয়াতে বিভিন্ন ধৰণৰ দুৰ্ঘটনা, পথ দুৰ্ঘটনা সংঘটিত হৈছে, যাৰ ফলত তেখেতসকলে সেই পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এই আচলতে যিসমূহ ক্ৰছিংসমূহ আছে, এই ক্ৰছিংসমূহ বন্ধ কৰি দিছে।
এক কথাত ক'ব লাগিলে যি মহানগৰ আৰক্ষী আছে তেখেতসকলক সম্পূৰ্ণৰূপে নৎসাত কৰি তেখেতসকলৰ কোনো আচলতে কামেই নাই, যেন প্ৰশাসনৰ কোনো কাম নাই এই অঞ্চলটোত, আদানীয়ে কৰিব, আদানী গ্ৰুপে কৰিব সকলোবোৰ। নাই তাকে আচলতে যে প্ৰশাসনক যদি তেওঁলোকতো পুলিচ প্ৰশাসনটো নহয় যে আৰক্ষী প্ৰশাসনক তেওঁলোকে যোগাযোগ কৰক, যোগাযোগ কৰি পেলাই যদি এইটো যদি এক্সিডেণ্ট জোন এৰিয়া হিচাপে ঘোষণা কৰক, এইটো তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষ হিচাপে তেওঁলোকে ব্যৱস্থা ল'ব নহয়। কিন্তু আপোনালোকে যদি প্ৰশাসনৰো যদি ওপৰত যদি ওপৰ মহলবোৰ যদি ভাবে তেতিয়াহ'লে কেনেকৈ হ'ব? যদি তেতিয়া এনেকুৱা ধৰণৰ যদি ঘটনা যদি হৈ আছে, এক্সিডেণ্ট জোন এৰিয়া যদি হয়, তেতিয়াহ'লে আৰক্ষী প্ৰশাসন জিলা প্ৰশাসনক আপোনালোকে যোগাযোগ কৰক, তেওঁলোকে সুব্যৱস্থা নিশ্চয়কৈ কৰি দিব। কিন্তু আপোনালোকে আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ নকৰি পেলাই নিজৰ মইমতালিৰে গোটেই সম্পূৰ্ণ এই ছয় লেনযুক্ত ৰাস্তাটো গোটেই বন্ধ কৰি দিছে, এইটো কেনেধৰণে হ'ব পাৰে? তাৰে কাৰণে আপোনালোকৰ মাধ্যমেদি শেষত এটা কথা কওঁ যে আৰক্ষী প্ৰশাসন লগতে আদানী গ্ৰুপত যিবিলাক আচলতে দায়িত্বপ্ৰাপ্ত বিষয়া আছে তেওঁলোকক এটা স্পষ্ট সকিয়নি আপোনালোকৰ মাধ্যমেদি দিব বিচাৰিছোঁ যে তেওঁলোকে অতি সোনকালে এই ৰাস্তাটো যদি বন্ধৰ পৰা যদি তেওঁলোকে যদি খুলি নিদিয়ে, তেওঁলোকে কিন্তু আদানী গ্ৰুপে কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব। হয় চাওক, আৰু বিভিন্ন ধৰণৰ অভিযোগ আচলতে বিভিন্ন সময়ত উত্থাপন হৈ আহিছে, আৰু এটা খুব ভয়ংকৰ এটা অভিযোগ আমি কিছু সময় পূৰ্বে আমি শুনিবলৈ পাইছিলোঁ যে আদানী গ্ৰুপৰ যিসমূহ ভিতৰচৰা আছে, ভিতৰচৰাটো কিন্তু বিভিন্ন ধৰণৰ স্কেম বিভিন্ন সময়ত চলি আহিছে। স্কেমসমূহ কেনেধৰণৰ আচলতে কি কৰে? স্কেমসমূহ চাওক, বস্তুটো হ'ল যে ইয়াতে পাৰ্কিঙৰ টোল গেটছবিলাক লাগি আছে, আপোনালোকে দেখা পাব। চ' ইয়াতে যদি কোনোবা আহে পেচেঞ্জাৰক ড্ৰপ কৰিব, তো ড্ৰপ কৰাৰ লগে লগে ইয়াতে 10 মিনিট ফ্ৰী থাকে। কিন্তু আমি দেখা পাওঁ যেতিয়া গাড়ী এখন ইয়াতে এক্সিটেৰে ওলাব চাওঁতে তাতে 10 মিনিটহে ফ্ৰী থাকে, তো তেওঁলোকে তাতে পাৰ্কিঙত কথা পাতোঁতে 10 মিনিট ওলাই দিয়ে। তাৰে ফলত কি হয়, সেই গাড়ীখনে পইচা পে' কৰিব লগা হয়, আৰু পে' নকৰিলে তেওঁলোকে যাব নিদিয়ে। তো তেনেকুৱা ধৰণৰ বহুত অভিযোগে আছে। আৰু প্লাছ ইয়াতে হৈছে যে মই এই কথাটো ইয়াতে উত্থাপিত কৰিব বিচাৰিছোঁ, ইয়াতে CM ছাৰে কৈছিলে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেতিয়া নতুন টাৰ্মিনেলটো হ'ব, ইনগ্ৰেট হ'ব, ইয়াতে আমাৰ লোকেল ল'ৰা ছোৱালীবিলাকক চাকৰি দিব। কিন্তু আজিৰ দিনত আমি দেখা পাওঁ যে ইয়াতে লোকেল ল'ৰা ছোৱালী কিন্তু খুব কমহে কাম কৰে। গাৰ্ডৰ কাম যিখিনি আছে, গাৰ্ডৰ কাম কৰে, লেবাৰৰ কাম কৰে, সেইখিনিহে আমাৰ লোকেল ল'ৰা ছোৱালীবিলাকে কৰে। কিন্তু মেনেজমেণ্ট পোষ্ট, হায়াৰ অথৰিটি, সেইবিলাক গোটেইখিনি কিন্তু আমাৰ বহিৰাগত মানুহে আহি কিনে ইয়াতে কৰি আছে। বহিৰাগত মানুহো কৰক, কিন্তু আমাৰ লোকেল ল'ৰা ছোৱালী, স্থানীয় ল'ৰা ছোৱালীক যদি ইয়াতে চান্স নিদিয়ে, আমি যদি 1 কিলোমিটাৰৰ ৰেডিয়াছত থাকি, এয়াৰপৰ্টৰ 1 কিলোমিটাৰৰ ৰেডিয়াছত থাকি যদি আমি চাকৰি পাবলৈ সক্ষম নহওঁ, কোনে পাব? আমি কিয় নাপাওঁ? আমাৰ কি মেৰিট নাই নেকি? আমাৰ কি কোৱালিফিকেশ্যন নাই নেকি? কি চলি আছে ভিতৰত, এই বস্তুটো এবাৰ চাব লাগে। কাৰণ আমি ইয়াতে এখন পেটিশ্যনো মাৰিছোঁ, সদৌ অসম যুৱ সংঘ ইয়াতে পেটিশ্যনো মাৰিছোঁ যে ইয়াতে আমি এটা অভিযোগ পাইছিলোঁ যে ছোৱালীক অলপ বেয়া ধৰণৰ ব্যৱহাৰ কৰিছিল তেওঁলোকৰে এমপ্লয়, হোৱাটছএপত কিবা অলপ বেয়া ধৰণৰ মেছেজ দিছিলে, অলপ এক্সপ্লিচিট মেছেজ দিছিলে। এই বস্তুটো ক'ব নোৱাৰি। ইয়াতে ল'ৰাবিলাকক পইচা দাবী কৰা হয়, ইয়াতে চাকৰি লোৱাৰ কাৰণে আপুনি পইচা পে' কৰিব লাগিব ইয়াতে। তো এনেকুৱা ধৰণৰ ডাঙৰ, মই চিণ্ডিকেট বুলি ক'ম, ইয়াতে ডাঙৰ চিণ্ডিকেট এটা চলি আছে চাকৰিৰ নামত। তো এনেকুৱা ধৰণৰ যদি বস্তু হৈ থাকে, আৰু এতিয়া যোনটো আমি দেখিছোঁ ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলোকে এনেকৈ বন্ধ কৰি থৈ দিছে, এইটো কাৰ অথৰিটি দিছে? তেওঁলোকে কোনে অথৰিটি দিছে? তেওঁলোকতো অথৰাইজ পাৰ্চন নহয়। এটা ইয়াতে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তেওঁলোকৰ পাৰ্মিশ্যন ল'ব লাগিব, পুলিচ অথৰিটিৰ পাৰ্মিশ্যন ল'ব লাগিব। কাক সুধি এইবিলাক কৰি আছে? এইবিলাক আমি এই কুৱেশ্যনকেইটা আমি তেওঁলোকক সুধিছোঁ, আৰু তেওঁলোকে উত্তৰ দিব লাগে। আৰু যদি তেওঁলোকে এইকেইদিনৰ ভিতৰত এই বস্তুখিনি চল্ভ নকৰে, আমি কিন্তু ইয়াতে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। আৰু আচলতে এনেদৰে এই যি বৰঝাস্থিত বিমানবন্দৰ আৰু বিমানবন্দৰত এনেদৰে আদানী গ্ৰুপৰ চৰম মইমতালি চলি থকাৰ অভিযোগ বিভিন্ন সময়ত বিভিন্নজনে উত্থাপন কৰি আহিছে। আৰু বিশেষভাৱে আজি যিটো দেখা গৈছে, এই যি ৰাষ্ট্ৰীয় ঘাইপথ, 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আদানী গ্ৰুপৰ যি মইমতালি, আচলতে যি ধৰণে তেখেতসকলে মহানগৰ আৰক্ষী প্ৰশাসনক সম্পূৰ্ণৰূপে নৎসাত কৰি যি ধৰণে তেখেতসকলে মইমতালি আৰম্ভ কৰিছে, সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় ঘাইপথৰ যিসমূহ আচলতে ক্ৰচিং আছে, এই ডিভাইডাৰৰ ক্ৰচিংসমূহ সম্পূৰ্ণৰূপে তেখেতসকলে নিজৰ মইমতালিৰে বন্ধ কৰি পেলাইছে। এই যি মইমতালি, এই মইমতালিসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষী প্ৰশাসনে কি ধৰণৰ ভূমিকা বা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়।